নমস্কাৰ আপোনালোকে জগন্নাথ মন্দিৰৰ নাম নিশ্চয় শুনিছে আৰু সকলোৱে জানে যে এই মন্দিৰ উৰিষ্যা ভাৰতৰ এখন ৰাজ্য উৰিষ্যাৰ পুৰীত আছে কিন্তু শেহতীয়াকৈ এই জগন্নাথ মন্দিৰক লৈ যথেষ্ট চৰ্চা হৈছে নতুনকৈ বিতৰ্ক হৈছে সাধাৰণতে পশ্চিমবংগ আৰু উৰিষ্যাৰ মাজত ৰসগোল্লাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ জগন্নাথ মন্দিৰক লৈ এক বিবাদ আৰম্ভ হৈছে কিয়নো পশ্চিমবংগ চৰকাৰখনে আজি এমাহমান পূৰ্বে দীঘা অৰ্থাৎ পশ্চিমবংগৰ এখন ঠাই হৈছে দীঘা সেই দীঘাত জগন্নাথ ধাম মুকলি কৰিছে আৰু ভক্তসকলে বৰ্তমান জগন্নাথ ধামলৈ যাবলৈ হেতা ওপৰা লগাইছে আৰু শেহতীয়াকৈ উৰিষ্যাৰ যি চৰকাৰ আছে মুখ্যমন্ত্ৰী সমন্বিতে তেওঁলোকৰ যি পৰ্যটন মন্ত্ৰী তেওঁলোকে কৈছে যে মন্দিৰ বনোৱাৰ কোনো আপত্তি নাই কিন্তু জগন্নাথ মানে হৈছে পুৰীৰ জগন্নাথ আৰু পুৰীৰ জগন্নাথ মন্দিৰৰ সলনি দীঘাৰ জগন্নাথ মন্দিৰ যদি জনপ্ৰিয় হৈ পৰে তেন্তে ৰাজ্যখনৰ বাবে এয়া ক্ষতিকাৰক ধৰ্মীয় অনুভূতিত এয়া ক্ষতিকাৰক কথাবোৰ অলপ জমনি হৈ পৰিছে পৰৱৰ্তী সময়ত মই আপোনালোকক এই সম্পৰ্কত অধিক জনাম